আমি শিৱনচিৰি পঞ্চায়ত প্ৰতিজন মানে ঘৰৰ যি তাৰিখাৰী এইকুলৰ পৰা মানে 50 টকা লৈছে লৈছে প্ৰেচিডেণ্ট সেক্ৰেটাৰী লৈছে পঞ্চায়তৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী হয় জিঅ'টেক কৰা হৈছিলে আগত জীৱিকা সখীয়ে জিঅ'টেক কৰা হৈছিলে তাৰপিছত আৰু নেক্সট টাইম জিঅ'টেক কৰিবলগীয়া মানুহ আহিছিলে পঞ্চায়তৰ পৰা তাৰপিছত সেইটি মানে নিৰ্দেশ কৰিছিলে যে গড় পোৱা মানুহ অকলে মানে পুনৰ নাপায়গৈ আৰু বুলি তাৰপিছত আমাৰতো ককাই ভাই দুটা মইতো পোৱাৰ যোগ্য আছে বেলেগৰ আছোঁ আৰু যেতিয়া পাব লাগে বুলি মই মোৰ পৰা মানে দাবীদাৰ কৰি মানে 1000 টকা খুজিছিলে প্ৰেচিডেণ্টে তাৰ পৰা মই 500 টকা দিলোঁ আকৌ এটি আকৌ লুকাই মেলি আকৌ মোক ৰাস্তালৈ মানে নি কিনি মানে তাত ভেৰিফাই কৰিছিলে জিঅ'টেক ৰাস্তাই ফটো মাৰি দিছিলে ঘৰত মৰা নাই মানে 2 নম্বৰকে মাৰিছে ইহঁতে মানে একদম দুৰ্নীতি কৰিছে বেয়া দুৰ্নীতি কৰিছে আমাৰ পঞ্চায়তৰ এই সেক্ৰেটাৰী নামবোৰ মানে নাজানো 500 টকা মোৰ আগত দি লৈছোঁ তাৰপিছত 500 টকা নিদিওঁ বুলি ক'লোঁ মই 500 টকা দি দিলোঁ আপুনি পইচা দিলে আপোনাৰ ঘৰ ফটো মাৰিম বুলি কৈছিলে নেকি হয় পইচা নিদিলে নামাৰে পইচাই চিনি পায় সিহঁতি নাম কি আপোনাৰ মোৰ ভাইকন পাং নমস্কাৰ ভাইকন পাং কেইটা বজাত মাতিছে ঘৰ ফটো মাৰিছে 9টা বজাত কিবা 6টা বজাৰ পৰা 9টা বজালৈকে মাৰিছে তাৰপিছত আপোনালোকৰ পইচা লৈছে 50 টকা লৈছে জনে প্ৰতি লৈছে ঘৰে ঘৰে আপোনাৰ ঘৰত যোৱা নাই যাব কিবা কৈছিলো যাবলৈ এইকেইটা মানা কৰিছিলে ৰাতি হলে হ'ব বোলে 11তে হ'ব বোলে কিবা কমন চাপৰি নেকি তাত 11তে মাৰিছে বুলি কৈছে গুট কাহিনী আমাৰ গাঁৱতে এনেকা মাৰিছে কি গাঁও আপোনালোকৰ আতিয়া আমাৰ 1 নং আতিয়া আমাৰ এতিয়াতো যদি আপোনালোকে ঘৰ নাপায় তেতিয়া কি হ'বগে কি হ'ব এইটো আমি নাজানো পাব বুলি ভাবে আৰু এবাৰ মাৰিব বুলি আশা কৰিছো আৰু জিঅ'টেক পুৰণ আহক মাৰিব লাগে বুলি ভাবিছো আৰু এইটো মই ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী আমাৰ পঞ্চায়তৰ যিটো নেকি আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী বহুত মানে হত্যাচাৰ কৰিছে আৰু দুৰ্নীতি চলাইছে মানে আমাক জনাই নাই ক'বৰে দিয়া নাই আজি যে পটু মাৰিবলৈ আহিব ঘৰে ঘৰে যে পটু মাৰিব আহিব এইটো আমাক ক'বৰ দিয়া নাছিলে মানে এইটো আমি জনাই নাছিলোঁ আকৌ মই শুনি পাইছোঁ সেইদিনা মই লখিমপুৰ গৈছিলোঁ লখিমপুৰত থাকিলোঁ লখিমপুৰত খবৰ পাইছোঁ 11ত মানে জিঅ'টেক কৰিছে পটু মাৰিছে মই সকলোকে গোটাই মানে গোটেই আমাৰ গাঁৱৰ ৰাইজক মানে যোনে ঘৰ পোৱা নাই সিহঁতক মাৰিছে বোলে হেগৰত বহি আৰু জনে মই খবৰ লৈছোঁ মই দেখা নাই মই নাছিলোঁ মানে তেতিয়া নাছিলোঁ মই খবৰ পাইছোঁ যে জনে 50 টকাকৈ কালেকশ্যন কৰিছে আৰু কাৰোবাৰ পৰা মই গম পাইছোঁ যে মই শুনিছোঁ বা খবৰ পাইছোঁ এই ভাইকন পায়েঙৰ পৰা 1000 টকা বিচাৰিছিলে 1000 টকা বিচাৰি এই ভাইকন পায়েঙক এই ভাতলৈ ৰাস্তালৈ মাতি নি 500 টকা এটা ল'লে 500 টকা লৈ এনে দুৰ্নীতি চলাই মিছাকৈ তাত পটু মাৰি দিছে বেয়া কাম এইটো আমি ভাবোঁ যে এই দুৰ্নীতিক মানে আমি ন্যায় পাব লাগে আৰু আমাক এতিয়া জিঅ'টেক কৰিছে আমাক ঘৰে ঘৰে জিঅ'টেক কৰিছে আমাক মানে ঘৰ লাগিবই যদি নাপায় তেতিয়া তেনে ঈশ্বৰ কি কৰিব আপোনালোকে যদি নাপায় ঘৰ নাপায় নাহে আপোনালোকৰ আমি ঘৰ নাপাই মানে ঘৰ নোপোৱা কথাই নাই আমাক ঘৰ লাগিবই আমাক দিবই লাগিব আমাক প্ৰেচিডেণ্ট সেক্ৰেটাৰী যিটো নেকি ৰাইজে যিটো নেকি ভোট দিয়ে ইহঁতক ফুটাই দিছে বা সেই প্ৰেচিডেণ্ট সেক্ৰেটাৰী পদ দিয়াই দিছে ৰাইজে ফুটাইছে ই নিজে ব্যক্তিভাৱে হোৱা নাইতো পদবী হোৱা নাইতো এইটোৰ কাৰণে ভাবোঁ এনেকৈ দুৰ্নীতি চলাব নালাগে আমাৰ নিজৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী আমাৰ শিৱনচিৰি পঞ্চায়তৰ আমাৰ কামটো আমাৰ ৰাইজৰকে কৰি যাবলৈ মই অনুৰোধ কৰিছোঁ আমি জিঅ'টেক কাৰণে আমি প্ৰতিবাদটো কৰিছোঁ জিঅ'টেক কৰা হৈছিলে এইদিনা 12 তাৰিখত 13 তাৰিখত জিঅ'টেক কৰিছিলে 11ত এইটো আমাক গোটেই মানুহখিনি গোটাই কিনি তাতে কৰা হৈছিলে 11তে কৰিছে ৰাতি 6টা বজাত ইহঁতে আহি পাইছিলে তেতিয়া কৰিছিলোঁ আমি কমপ্লেইনো কৰিছিলোঁ ৰাতিৰ কামটো হ'ব জানো বুলি তেতিয়া হ'ব বুলি কৈছে ছেক্ৰেটাৰীবিলাকেও কৈছে হৈ যাব বুলি কোন আহিছিলে মানে আমাৰ শিৱনচিৰি পঞ্চায়তৰ প্ৰেচিডেণ্টটো আহিছিলে আৰু ছেক্ৰেটাৰীটো আহিছে আৰু কেইজনমান মানুহ আহিছিলে গোটেই মানুহবিলাক গোটাই কিনি 11তে জিঅ'টেকটো
মাৰিছিলে মানে ৰাতি ঘৰে ঘৰে যোৱা নাই ঘৰে যোৱা নাই ৰাতি 8টা 8:30 নে 9টা বাজিছিলে তেতিয়া তেতিয়া কি আপোনালোকৰ পৰা পইচা বিচাৰিছিল নেকি আমাৰ পৰা জনে প্ৰতি 50 টকাকৈ লৈছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটো লৈছিলে নেকি নাই পোৱা নাই জিঅ'টেক কৰা হৈছে নে আপোনাৰ কৰা নাই কৰা নাই কিয় কাৰণে কৰা নাই জানো কৰা নাই কৰা আপোনাৰ পৰা পইচা বিচাৰিছিল নেকি পইচা বিচাৰিছে পইচা দিছোঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বিচাৰিছিলে মানে তাৰপিছত এতিয়া ফটো মাৰা হ'ল নে নাই জিঅ'টেক কৰা হ'ল নাই নাই হোৱা নাই হোৱা নাই আকৌ আপোনালোকৰ গাঁৱত শুনিছোঁ এঘৰতে চব কাম নাই এঘৰত কাম কৰিছে মানে এঘৰতে ফটো মাৰিছে একটা ঘৰতে মাৰিছে মানে এটা ঘৰত চবকে মাৰিছে চবকে মাৰিছে ৰাইজক মাতি কি গাঁও এইটো এইটো 1 নম্বৰ আঠিয়ামৰা হয় মানে এটা 1 নম্বৰ 10 নম্বৰ হ'ব নেকি কি পঞ্চায়ত কি পৰে আপোনাৰ সোৱণশিৰি শিৱঞ্জী পঞ্চায়ত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বিচাৰিছে হয় নহয় প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বিচাৰিছে পঞ্চায়তৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ঠিক আছে ঘৰৰ কাৰণে আমাৰ ইয়াত জিঅ'টেক কৰা হৈছে কিন্তু এজন মানুহৰ ঘৰতেহে গোটেই গাঁওখনৰ মানুহবিলাক গোটাই পেলাই আৰু আমাৰ তেনেকুৱা মানে 1 টকা 2 টকাও পইচা সিহঁতে লৈছে সিহঁতৰ মানে মেকিং চাৰ্জৰ কাৰণে মানে ভাড়া লাগিব মানে ভাড়া লাগে অহা যোৱা কৰা তেনেকৈ আমাৰ এই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লৈছে প্ৰেচিডেণ্টৰ নামটো নাজানো দেই ছেক্ৰেটাৰীৰ নামটো নাজানো মই মানে পঞ্চায়তৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পঞ্চায়তৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এতিয়া কোনটো পঞ্চায়ত পৰে আপোনালোকৰ আমাৰ সোৱণশিৰি গোটেই এই গাঁৱৰ পৰা পইচা কালেকশ্যন কৰিছে নে যোনে জিঅ'টেক মানুহৰ পৰা কিবা ফটো মাৰা হৈছিলে তাৰ পৰাই কালেকশ্যন কৰিছে ইহঁতে আধাৰ নম্বৰো টুকি লৈ গৈছে তাৰপিছত ইহঁতে যিটো কৰিছে মানে এই মানুহ এজন যিটো ফটো কিছ কৰিছে এইজন মানুহে মই কৈছোঁ তেতিয়া এনেকুৱাকৈ মাৰিলে হ'ব নাই ইহঁতে কৈছে ডাইৰেক্টলি হ'ব মানে মাতি মেলি কৰিছে এইটোৱে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত